যোৰহাট লোকসভা সমষ্টি ভিত্তিত সাংসদ ক্ৰীড়া মহোৎসৱৰ ফুটবলৰ খেলত চেম্পিয়ন হৈছে মাজুলী। যোৰহাট সমষ্টি ফুটবল দলক 5-2 গলত পৰাস্ত কৰিছে মাজুলী দলে। বঁটা বিতৰণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী যোগেন মোহনে। টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হৈছে যোৰহাটৰ শেখৰ মেৰপাছে। ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰিছে মাজুলীৰ অজামিল পায়েঙে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ আহ্বান মৰ্মে আমি সাংসদসকলে সংসদীয় ক্ষেত্ৰসমূহত ক্ৰীড়া মহোৎসৱ উদযাপন কৰিছোঁ আৰু সেই সূত্ৰে যোৰহাট লোকসভাত সাংসদ ক্ৰীড়া মহোৎসৱ চলি আছে। আমি আৰম্ভ কৰিছিলোঁ এক বিশাল প্ৰস্তুতিৰে মাজুলী মাৰাথন, প্ৰথম মাজুলী মাৰাথন আপোনালোকে দেখিছে, সহস্ৰাধিক লোকে তাত অংশগ্ৰহণ কৰিছে। তাৰপিছত লাহিঙতো আমাৰ আন্তঃলোকসভা ভিত্তিক এখন বিশাল পৰিসৰৰ খুব প্ৰতিদ্বন্দ্বিতামূলক ভলীবল প্ৰতিযোগিতা আয়োজন হৈছিল 10টা সমষ্টিৰ প্ৰতিনিধিত্বৰে আৰু 36টা মণ্ডলত এই মুহূৰ্ততো আমাৰ যোৰহাটৰ লোকসভাৰ 4খন জিলা, চৰাইদেউ, মাজুলী, শিৱসাগৰ, যোৰহাটত বিভিন্ন পৰম্পৰাগত খেল, এথলেটিক্স, অলিম্পিক ৰেকগনাইজ গেমছ অনুষ্ঠিত হৈ আছিল। হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে। আজি যোৰহাটৰ ষ্টেডিয়ামত আজি চূড়ান্ত খেল হ'ব ফাইনেল মাজুলী আৰু যোৰহাটৰ মাজত। গতিকে আমি সেইবাবে সমবেত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে সকলোৱে ক্ৰীড়া ক্ষেত্ৰত কি অগ্ৰণী ভূমিকা লৈছে আমি সকলোৱে দেখিছোঁ। প্ৰধানমন্ত্ৰীদেৱে সদায় কয় খেলোগেতো খেলোগী, অৰ্থাৎ যিমানেই খেলিবা সিমানেই প্ৰস্ফুটিত হ'বা, উদ্ভাসিত হ'বা। খেলা নেখেলা পেছাদাৰী খেলুৱৈ হওক বা অপেছাদাৰী খেলুৱৈ হওক বা সৰ্বসাধাৰণ আমাৰ দৰে মানুহেও ক্ৰীড়াংগনত নামি ভূপেন্দ্ৰই কোৱাৰ দৰে এই বিশ্বই ক্ৰীড়াংগন আমি ক্ৰীড়াৰ প্ৰতি উদগনি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ আহ্বান মৰ্মে আমি সাংসদসকলে সংসদীয় ক্ষেত্ৰসমূহত ক্ৰীড়া মহোৎসৱ উদযাপন কৰিছোঁ আৰু সেই সূত্ৰে যোৰহাট লোকসভাত সাংসদ ক্ৰীড়া মহোৎসৱ চলি আছে। আমি আৰম্ভ কৰিছিলোঁ এক বিশাল প্ৰস্তুতিৰে মাজুলী মাৰাথন, প্ৰথম মাজুলী মাৰাথন আপোনালোকে দেখিছে, সহস্ৰাধিক লোকে তাত অংশগ্ৰহণ কৰিছে। তাৰপিছত লাহিঙতো আমাৰ আন্তঃলোকসভা ভিত্তিক এখন বিশাল পৰিসৰৰ খুব প্ৰতিদ্বন্দ্বিতামূলক ভলীবল প্ৰতিযোগিতা আয়োজন হৈছিল 10টা সমষ্টিৰ প্ৰতিনিধিত্বৰে আৰু 36টা মণ্ডলত এই মুহূৰ্ততো আমাৰ যোৰহাটৰ লোকসভাৰ 4খন জিলা, চৰাইদেউ, মাজুলী, শিৱসাগৰ, যোৰহাটত বিভিন্ন পৰম্পৰাগত খেল, এথলেটিক্স, অলিম্পিক ৰেকগনাইজ গেমছ অনুষ্ঠিত হৈ আছিল। হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে। আজি যোৰহাটৰ ষ্টেডিয়ামত আজি চূড়ান্ত খেল হ'ব ফাইনেল মাজুলী আৰু যোৰহাটৰ মাজত। গতিকে আমি সেইবাবে সমবেত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে সকলোৱে ক্ৰীড়া ক্ষেত্ৰত কি অগ্ৰণী ভূমিকা লৈছে আমি সকলোৱে দেখিছোঁ। প্ৰধানমন্ত্ৰীদেৱে সদায় কয় খেলোগেতো খেলোগী, অৰ্থাৎ যিমানেই খেলিবা সিমানেই প্ৰস্ফুটিত হ'বা, উদ্ভাসিত হ'বা। খেলা নেখেলা পেছাদাৰী খেলুৱৈ হওক বা অপেছাদাৰী খেলুৱৈ হওক বা সৰ্বসাধাৰণ আমাৰ দৰে মানুহেও ক্ৰীড়াংগনত নামি ভূপেন্দ্ৰই কোৱাৰ দৰে এই বিশ্বই ক্ৰীড়াংগন আমি ক্ৰীড়াৰ প্ৰতি উদগনি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ আহ্বান মৰ্মে আমি সাংসদসকলে সংসদীয় ক্ষেত্ৰসমূহত ক্ৰীড়া মহোৎসৱ উদযাপন কৰিছোঁ আৰু সেই সূত্ৰে যোৰহাট লোকসভাত সাংসদ ক্ৰীড়া মহোৎসৱ চলি আছে। আমি আৰম্ভ কৰিছিলোঁ এক বিশাল প্ৰস্তুতিৰে মাজুলী মাৰাথন, প্ৰথম মাজুলী মাৰাথন আপোনালোকে দেখিছে, সহস্ৰাধিক লোকে তাত অংশগ্ৰহণ কৰিছে। তাৰপিছত লাহিঙতো আমাৰ আন্তঃলোকসভা ভিত্তিক এখন বিশাল পৰিসৰৰ খুব প্ৰতিদ্বন্দ্বিতামূলক ভলীবল প্ৰতিযোগিতা আয়োজন হৈছিল 10টা সমষ্টিৰ প্ৰতিনিধিত্বৰে আৰু 36টা মণ্ডলত এই মুহূৰ্ততো আমাৰ যোৰহাটৰ লোকসভাৰ 4খন জিলা, চৰাইদেউ, মাজুলী, শিৱসাগৰ, যোৰহাটত বিভিন্ন পৰম্পৰাগত খেল, এথলেটিক্স, অলিম্পিক ৰেকগনাইজ গেমছ অনুষ্ঠিত হৈ আছিল। হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে। আজি যোৰহাটৰ ষ্টেডিয়ামত আজি চূড়ান্ত খেল হ'ব ফাইনেল মাজুলী আৰু যোৰহাটৰ মাজত। গতিকে আমি সেইবাবে সমবেত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে সকলোৱে ক্ৰীড়া ক্ষেত্ৰত কি অগ্ৰণী ভূমিকা লৈছে আমি সকলোৱে দেখিছোঁ। প্ৰধানমন্ত্ৰীদেৱে সদায় কয় খেলোগেতো খেলোগী, অৰ্থাৎ যিমানেই খেলিবা সিমানেই প্ৰস্ফুটিত হ'বা, উদ্ভাসিত হ'বা। খেলা নেখেলা পেছাদাৰী খেলুৱৈ হওক বা অপেছাদাৰী খেলুৱৈ হওক বা সৰ্বসাধাৰণ আমাৰ দৰে মানুহেও ক্ৰীড়াংগনত নামি ভূপেন্দ্ৰই কোৱাৰ দৰে এই বিশ্বই ক্ৰীড়াংগন আমি ক্ৰীড়াৰ প্ৰতি উদগনি।